নমস্কাৰ সকলোকে মই আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা নমস্কাৰ যাচিলোঁ। আজিৰ এই স্মৃতিচাৰণ সভা মোৰ দেউতাৰ নামত স্বৰ্গীয় শ্ৰী বিষ্ণু প্ৰসাদ ৰামচিয়াৰী আৰু তেওঁৰ নামত আজি যিটো স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠান হ'ল, সেই অনুষ্ঠানটো খুব ভালভাৱে আৰু খুব সকলোৱে ভাল পোৱাকৈ আজি কাৰ্যকৰী কৰি আজি সভাখন ইমানখিনি শেষ পৰ্যায়ত অনাৰ বাবে মই সকলোকে ধন্যবাদ দিছোঁ। আৰু বিশেষভাৱে আজি সভাখন প্ৰথমতে মই আমাৰ সভাপতি মহোদয় শ্ৰীযুত শৰৎ চন্দ্ৰ ৰামচিয়াৰী ডাঙৰীয়া খুব বিশেষভাৱে ধন্যবাদ দিছোঁ। আজি খুব ধুনীয়াকৈ আজি সভাখন চলাই নিছে আৰু আজি এই সভাখনৰ অন্তিম পৰ্যায়ত সকলোৱে এটা খুব এটা জ্ঞানবৰ্ধক আলোচনাৰ যোগেদি সকলোৱে লাভান্বিত হৈছে বুলি মই ভাবোঁ। তো আজি বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আমাৰ পৰিয়ালৰ লগত যোৱা 30 ডিচেম্বৰৰ পৰা যিদিনাখন মোৰ দেউতা সৰ্বগামী হৈছিল, সেই দিনৰ পৰাই আমাৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ সহায় সহযোগ আগবঢ়াইছে। তাৰ ভিতৰত বিশেষকৈ আমাৰ বড়ো সাহিত্য সভাৰ কাৰ্যকৰ্তাসকলক মোৰ অন্তৰৰ ফালৰ পৰা মই ধন্যবাদ যাচিছোঁ আৰু মোৰ পৰিয়ালৰ সকলৰ ফালৰ পৰা মই ধন্যবাদ যাচিছোঁ। তেওঁলোকে সেই দিনৰ পৰাই আজি নেৰানেপেৰাকৈ আজি দিনটোলৈকে লাগি আছে আৰু বিশেষকৈ বড়ো সাহিত্য সভাৰ তেওঁলোকৰ উৎসাহমূলক আৰু সেই কাৰ্যপন্থাৰ জৰিয়তে আজি স্মৃতি গ্ৰন্থখন আজি এই পৰ্যায়ত আজি তেওঁলোকে পাব্লিছ কৰি উলিয়াব পাৰিছে, যিটো বিশেষভাৱে আমাৰ পৰিয়ালৰ আৰু মোৰ দেউতাৰ এটা স্মৃতি এটা ৰৈ যাব, দুজনীয়া হ'ব। এই পদক্ষেপলৈ মই বড়ো সাহিত্য সভা আৰু নলবাৰী বাক্সা জিলা, নলবাৰী জিলা লগতে আমাৰ আঞ্চলিক কলকাতা যিমান বড়ো সাহিত্য সভাৰ কাৰ্যকৰ্তা আছে সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ ভাবোঁ ভৱিষ্যতেও আমাৰ পৰিয়ালক এই সহায় সহযোগ পাই থাকিম। আৰু আপোনালোকে গমেই পাইছে আমাৰ মাও খুব ওতপ্ৰোতভাৱে জড়িত হৈছে সাহিত্য সভাৰ লগত আৰু তেওঁ ভৱিষ্যতেও লিখা পঢ়া কৰি থাকিব বুলি তেওঁৰ এটা ইচ্ছা আছে, আমি দেখিছোঁ। তেওঁ আজিলৈকে লিখা পঢ়া কৰি আছে, তেওঁ যিহেতু ৰিটায়াৰ হোৱাৰ পিছতো। আৰু সেইকাৰণে আমাৰ অন্তৰৰ এটা খুব ভাল খুব আদৰ আছে বড়ো সাহিত্য সভাৰ প্ৰতি আৰু মই গৌৰৱ কৰোঁ। মোৰ লগতে মোৰ পৰিয়াল সকলো কাৰণে গৌৰৱ কৰে যে আমাৰ দেউতা বা মোৰ এতিয়া বৰ্তমান মায়ে লিখা মেলা কৰি আছে, সাহিত্য সভাৰ লগত জড়িত। আমি খুব গৌৰৱান্বিত কৰোঁ আৰু বাহিৰত যেতিয়া সুবিধা পাওঁ আমি বড়ো সাহিত্য সভাটোৰ লগতে মোৰ মা দেউতাৰ কথাও আমি কৰোঁ আৰু গৌৰৱবোধ কৰি আমি চিনাকি দিওঁ। তো সেইকাৰণে মই খুব আনন্দিত হৈছোঁ যে আজি ইমানখিনি আমি আমাৰ পৰিয়ালক সহযোগ কৰাৰ বাবে মই খুব ধন্যবাদ দিছোঁ বড়ো সাহিত্য সভাৰ ফালৰ পৰা তেওঁলোকৰ এই উদ্বোধনমূলক কাৰ্যৰ বাবে। আৰু আজি আমাৰ এই গ্ৰন্থ উন্মোচনী সভাত বিশেষভাৱে আজি আমাৰ গ্ৰন্থ উন্মোচক হিচাপে আহিছিল ডক্টৰ অনিল কুমাৰ বড়ো, মুৰব্বী অধ্যাপক, লোককথা অধ্যয়ন বিভাগ, গুৱাহাটী, আৰু তেওঁ পদ্মশ্ৰীও হয়। তেওঁ আহি আজি গ্ৰন্থখন উন্মোচন কৰাৰ বাবে আমি খুবেই আনন্দিত হৈছোঁ আৰু আমিও সন্মানবোধ কৰিছোঁ। আৰু তেওঁ অনাৰ বাবে আমি বড়ো সাহিত্য সভাৰ যি তেওঁলোক আনিলে নিমন্ত্ৰণ কৰি, সেইকাৰণে আমি ধন্যবাদ যাচিছোঁ। আমি এইটো কাৰণে খুবেই গৌৰৱ কৰিছোঁ। লগতে আমাৰ মুখ্য অতিথি হিচাপে আছিল আমাৰ শ্ৰীযুত দেৱৰাজ উপাধ্যায়, অৱসৰপ্ৰাপ্ত IPS বিষয়া তথা প্ৰাক্তন অসম আৰক্ষী মহাপৰিষদৰ অধ্যক্ষ, বৰ্তমান তেওঁ অধ্যক্ষ অসম লোক সেৱা আয়োগ। তেওঁ আমাৰ এই অঞ্চলৰে মোৰ দাদা প্ৰতিম তেওঁ সন্মানীয় তেওঁ হয় আৰু আমাৰ এই অঞ্চলৰ পৰাই ওলাই গৈ আজি খুব ভাল এটা অনুষ্ঠানত তেওঁ অধ্যক্ষ হিচাপে তেওঁ কৰিছে। সেইকাৰণে তেওঁক ধন্যবাদ যাচিছোঁ। এই ইমান ব্যস্ততাৰ মাজতো আহি আজি আমাৰ সভাখনত তেওঁ আজি মুখ্য অতিথি হিচাপে তেওঁ আমাৰ মিটিঙত যোগদান কৰাৰ বাবে। আৰু তাৰপিছত আছিলে আমাৰ শ্ৰীযুত গংগাধৰ ৰামচিয়াৰী, শ্ৰীযুত মাননীয় গংগাধৰ ৰামচিয়াৰী। তেওঁ সমস্যৰী ব্ৰহ্মবঁটা বিজয়ী বড়ো সাহিত্য সভা আৰু তেওঁ খুব এটা আমাৰ অঞ্চলৰ বিশেষকৈ বাক্সা অঞ্চল, আগৰ নলবাৰী অঞ্চলৰ জিলাৰ খুব এটা প্ৰখ্যাত আৰু খুব সমাজকৰ্মী ব্যক্তি। তেওঁ আজি আমাৰ ইয়াৰ মাজত অহাৰ কাৰণে আমিও বহুত সন্মানিত হৈছোঁ। তেওঁ আহি আমাৰ এইখিনি গ্ৰন্থ উন্মোচনী সভাত যোগদান কৰাৰ কাৰণে আমি বহুত ধন্যবাদ দিছোঁ তেওঁ অহাৰ কাৰণে। তাৰ লগতে আমাৰ
বিশেষকৈ মই আমাৰ মাজত আছিল শ্ৰীযুত ভূপেন বড়ো ডাঙৰীয়া, তেওঁ বিধায়ক ভূপেন বড়ো ডাঙৰীয়া তেওঁ আহিব নোৱাৰিলে বিশেষ কাৰণত, কিন্তু তেওঁ আহিম বুলি দিছিলে। কিন্তু আমাৰ মাজত আহিছিল শ্ৰীযুত জলেন্দ্ৰ নাথ বেমাৰী বিধায়ক তামোলপুৰ সমষ্টিৰ পৰা। তেওঁ আজি প্ৰথমবাৰলৈ আমাৰ ইয়াত অনুষ্ঠানত আহিলে বা আমাৰ এই অঞ্চলত তেওঁ চাব অহাৰ নিচিনা হৈছে। তেওঁ মই খুব ধন্যবাদ যাচিছোঁ। তেওঁ আহি আমাৰ ঘৰৰ এই সভাত আহি যোগদান কৰাৰ বাবে বিধায়ক ডাঙৰীয়াক মই ধন্যবাদ যাচিছোঁ। আৰু এতিয়া মই আৰম্ভণিৰ পৰা আমি ৰাতিপুৱাৰ পৰা যিখিনি আমাৰ কাৰ্যক্ৰম আমাৰ আছিল, তাৰ ভিতৰত মই বিশেষভাৱে ৰাতিপুৱাৰ ভাগত মই ধন্যবাদ দিব বিচাৰিছোঁ শ্ৰীযুত থানেশ্বৰ বড়ো ডাঙৰীয়া, প্ৰাক্তন সম্পাদক প্ৰদৰ্শন ট্ৰাইবেল সংঘ। তেওঁ আমাৰ আৰম্ভণিৰ পৰাই আমাৰ পৰিয়ালৰ লগত লাগি আছে। যিদিনাখন হৈছিলে, আমি যিটো সময়ত মই ডাঙৰ ল'ৰা হিচাপে মই যিটো সময়ত আহি পাইছিলোঁ, তেওঁ মোতকৈ আগত আহি পাইছিলে। সেই সময়ত আমি বহুত দূৰৰ পৰা অহাৰ কিন্তু তেওঁলোকে খবৰটো পায়েই লগে লগে যে আমাৰ এইখিনি ঘৰ আহি পাইছে, সেইটো মানে বিশেষ ধন্যবাদ। আৰু সেই দিনৰ পৰাই আজিলৈকে তেওঁ নেৰানেপেৰাকৈ লাগি আজি আমাৰ ইমানখিনি এটা ডাঙৰ এটা কাম, এটা মিটিং কৰি স্মৃতি গ্ৰন্থ এখন উন্নতি কৰিব আমি পাৰিলোঁ, সেইটো বাৰু খুব ধন্যবাদ। আৰু তেওঁৰ আগভাগ লোৱাৰ কাৰণে আজি এইখিনি সম্ভৱ হৈছে, তেওঁক মই বিশেষ ধন্যবাদ দিলোঁ। আৰু আজি তেওঁ স্মৃতি পদত মাল্যাৰ্পণ কৰি যি আজিৰ দিনটোৰ কাৰ্যসূচী এটা আৰম্ভ কৰিলে, তেওঁৰ সেই ভাল সময়টোৰ কাৰণেই এতিয়ালৈকে বৰ্তমানে ভালে ভালে আজি অনুষ্ঠানটো চলি গৈছে বুলি মই ভাবোঁ। সেইকাৰণে তেওঁক খুব ধন্যবাদ দিলোঁ। মই মন্ত্ৰৰ পৰা মোৰ আৰু মোৰ পৰিয়ালৰ পৰা ধন্যবাদ দিছোঁ। তাৰ লগতে আমাৰ স্মৃতি চাৰণ সভাত আমাৰ সভাপতি ডাঙৰীয়াৰ কথা মই ক'লোৱে বৰ্তমান। তেওঁৰ আজি খুবখিনি তেওঁ আগভাগ লৈ ভালকৈ আজি সভাখন চলালে, ধন্যবাদ তেওঁক আকৌ মই ধন্যবাদ দিছোঁ। তাৰ লগতে আমাৰ খুব ধন্যবাদৰ পাত্ৰ শ্ৰীযুত মধুমোহন লাহাৰী, কাৰ্যকৰী সম্পাদক স্মৃতি গ্ৰন্থ সম্পাদনা সমিতি। তেওঁ এজন ব্যক্তি যি আমাৰ স্মৃতি গ্ৰন্থ বনোৱাত তেওঁ প্ৰথমৰ পৰাই জড়িত হৈ আছে আৰু খুব এক্টিভলি জড়িত হৈ আছে। আৰু আমাৰ বিভিন্ন দিনাখন 30 ডিচেম্বৰ দিনাখনো তেওঁ ৰাতিপুৱাই লগে লগে আহি আমাৰ মাজত আহি ওলাইছিল, এই আমাক সান্তনা দিবৰ কাৰণে আহিছিল। সেইকাৰণে তেওঁক মই বিশেষভাৱে ধন্যবাদ দিছোঁ। আমাৰ মাজত আহি তেওঁ এনেকৈ কণ্টিনিউ আহি আমাক এটা উৎসাহ দি আছিলে, সান্তনা দি আছিলে। মই তেওঁক ধন্যবাদ যাচিছোঁ এইটোৰ কাৰণে। আৰু ভৱিষ্যতেও তেওঁ এটা সহায় সহযোগ আমাৰ পৰিয়ালে আশা কৰিছোঁ বুলি মই তেওঁক কৰিলোঁ। ধন্যবাদ। তাৰপিছতে আমাৰ আছিল শ্ৰীমতী আজাৰী ব্ৰহ্ম বাইদেউ, সম্পাদক স্মৃতি সম্পাদনা। তেওঁ খুব ডাঙৰ কাম কৰিছে। তেওঁ বাইদেৱে সম্পাদক হিচাপে তেওঁ স্মৃতি গ্ৰন্থখনতো তেওঁ যিখিনি অৱদান, সেই অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেওঁ এজন মোৰ মাৰ ফালৰ পৰা খুব নলগে লগা বন্ধুৰ নিচিনা, বহুত দিন আগৰ পৰাই একেলগে কাম কৰি আছে। আবকৰ পৰাও কৰিছে, বড়ো সাহিত্য সভাৰ ফালৰ পৰাও কৰিছে। আৰু তেওঁ যিখিনি অৱদান কৰিলে, মই মোৰ ফালৰ পৰা, মোৰ মাৰ ফালৰ পৰা তেওঁক বিশেষভাৱে মই ধন্যবাদ যাচিছোঁ। আৰু আজিৰ মিটিংখন খুব ধুনীয়াকৈ তেওঁ আগ ধৰিলে। আৰু মান ধৰা কাৰ্যত তেওঁৰ সহায় নহ'লে আজি এইটো সম্ভৱ নহ'ল হয়। কাৰণ যিমান আলহী আহিছে আমি চিনি নাপাওঁ, যিহেতু আমি বহুত বাহিৰত থাকোঁ বা সৰুতে দেখা চিন আজি হেৰাইছে, বৰ্তমান সেনেকুৱা আমি চিনি নাপাওঁ। তথাপি তেওঁ এই আগ ধৰাৰ কাৰণে আজি আমি সন্মান যাচিব পাৰিছোঁ আমাৰ আলহীসকলক। তাৰপিছত আদৰণি ভাষণ আমাৰ দিছিল অজিত কুমাৰ শৰ্মা, মোৰ দাদা। তেওঁ অজিত কুমাৰ শৰ্মা, তেওঁ খুব আগভাগ লৈ আজিৰ এই মিটিংখন চলালে। তেওঁৰ আগভাগ লোৱাৰ কাৰণেই আজি স্মৃতি গ্ৰন্থখন আজি এই অৱস্থাত আহি পাইছে। আৰু তেওঁৰ সাহসতে, বিশেষকৈ তেওঁৰ সাহসত আৰু তেওঁৰ যিটো উপদেশ, সেইমতে আমাৰ যিটো স্মৃতি গ্ৰন্থৰ নাম, বিশেষকৈ তেওঁৰ আজি উপদেশ মতেই বা তেওঁ এটা দিয়া উপদেশ মতেই এটা ৰূপ পালে। সেইকাৰণে বিশেষভাৱে মই অজিত কুমাৰ শৰ্মা দাদাক মই ধন্যবাদ যাচিছোঁ আজি। আৰু বিশেষকৈ আজিৰ এই সভাটো এই অৱস্থালৈকে আমাৰ কাৰণে তেওঁৰ অৰিহণা গৈ আছে, তেওঁক মই ধন্যবাদ যাচিছিলোঁ মোৰ ফালৰ পৰা, মোৰ পৰিয়ালৰ ফালৰ পৰা। তাৰ লগতে মই ধন্যবাদ যাচিছোঁ ভদ্ৰেশ্বৰ বেমাৰী ডাঙৰীয়া, সম্পাদক স্মৃতি সমিতি। তেওঁ যিটো উদ্দেশ্য ব্যাখ্যা কৰিলে, তেওঁ আমাৰ এই অঞ্চলৰে বাসিন্দা হয়। বাহিৰত আছিল যদিও আমি সৰুৰ পৰাই দেখিছোঁ। আৰু তেওঁ আগৰ পৰাই কিতাপ পঢ়া মানুহ, আৰু এই অঞ্চলৰ সকলোৱে জানে তেওঁ এজন ভাল পঢ়া শুনা
গুণী ব্যক্তি হিচাপে তেওঁৰ উপস্থিতিয়ে আৰু এই তেওঁৰ লিখনি বা যিখিনি অৰিহণা আগবঢ়ালে এই স্মৃতি গ্ৰন্থখন খুব তেওঁৰ অৰিহণাৰ কাৰণেও অলপ ভাল হৈছে বুলি মই ভাবোঁ আৰু তেওঁকো মোৰ আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা মই বহুত ধন্যবাদ যাচিছোঁ। তাৰ আজি আমাৰ মাজতো আহিব লগা আছিল কাতিৰাম বড়ো অধ্যক্ষ BTC LA স্পীকাৰ মাননীয় স্পীকাৰ তেওঁ সন্মতি দিছিল, কিন্তু তেওঁ কিছু অসুবিধাবশতঃ আহিব নোৱাৰিলে। তথাপিও তেওঁ যিটো তাৰ আগতে আমাৰ ঘৰত দুবাৰ আহিলে, তেওঁ স্মৃতি কোডখন যেতিয়া নতুনকৈ আমাৰ উন্মোচন হৈছিল তেওঁ সেই সময়তো ৰাতিপুৱা আহি ওলাইছিল। সেইটো কাৰণেও তেওঁ আজি আহিব নোৱাৰিলে যদিও আগতে আমাৰ দুবাৰ আহি গৈছে আমাৰ ঘৰত, তাৰ কাৰণে বিশেষভাৱে মই ধন্যবাদ যাচিছোঁ। তেওঁ আমাৰ পৰিয়ালত আহি আমাক যিখিনি সান্ত্বনা দিলে, যিখিনি সহযোগ কৰিলে, তেওঁ ধন্যবাদৰ পাত্ৰ। ভৱিষ্যতেও তেওঁৰ লগত আমি এটা তেওঁৰ সহায় সহযোগ বা এটা উৎসাহ পাম বুলি আশা ৰাখিছোঁ। তাৰপিছত আহিলে আমাৰ গংগাধৰ ৰামচিয়ে, মই ক'লোৱে তেওঁৰ খুব অৰিহণা আছে। তেওঁ ইমান সময় উলিয়াই আমাৰ মাজত আজি আহি তেওঁৰ বক্তব্য ৰাখিলে, তেওঁৰ বাবে ধন্যবাদ দিছোঁ তেওঁকো মই। তাৰ লগতে শ্ৰীযুত খগেন ৰামচিয়াৰী আছিলে প্ৰাক্তন সভাপতি নলবাৰী জিলা বড়ো সাহিত্য সভা। তেওঁ সন্মানীয় ব্যক্তি, তেওঁ নিজৰ আহি এই বয়সতো আহি এই এটা মানে এটা গৰম পৰিৱেশ আজিৰ দিনতো আহি তেওঁ আহিছে আমাৰ সভাত আহি উপস্থিত হৈ তেওঁ এটা বক্তব্য ভাষণ ৰাখিলে। তেওঁ সেইটো কাৰণেও মই তেওঁক ধন্যবাদ যাচিছোঁ। তেওঁৰো মই ভৱিষ্যত জীৱন কামনা কৰিছোঁ, তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেওঁ যাতে জীৱনত ভালে থাকে সেইকাৰণে মোৰ পৰা ধন্যবাদো যাচিছোঁ আৰু শুভকামনাও যাচিছোঁ। তাৰ লগতে আমাৰ নিমন্ত্ৰিত অতিথিৰ ভিতৰত আছিলে আমাৰ অঞ্চলৰে প্ৰাক্তন EM বনমালী বড়ো, তেওঁ আহিছে, তেওঁক ধন্যবাদ দিছোঁ। আমাৰে ঘৰৰ দাদাৰ নিচিনাই মানুহ, আমাৰ অঞ্চলৰে মানুহ। তেওঁ সদায় যিকোনো অৱস্থাতে বা যিকোনো পৰিস্থিতিতে তেওঁ আহি দেখা দিয়ে। সেইদিনাখনো 30 তাৰিখেও তেওঁ আহি লগে লগে আহি দেখা দিছিল, সেইকাৰণেও ধন্যবাদ পাত্ৰ। আৰু আজিলৈকে তেওঁ আমাৰ লগত লাগি আছে, সেইটো কাৰণে তেওঁক মই ধন্যবাদ যাচিলোঁ। তাৰপিছতে আছে আমাৰ ধন্যবাদৰ পাত্ৰ কলিন্দ্ৰ বসুমতাৰী, প্ৰাক্তন MCLA বাগানপাৰা পৰিষদীয় সমষ্টি। তেওঁ দাদাৰ নিচিনাই হয়, তেওঁ যিকোনো সময়তে যিকোনো বিপদৰ সময়ত আহে, আগতেও আহিছে আৰু আজি বৰ্তমানৰ সেই যি বিপদৰ সময়তো তেওঁ সেইদিনাখন আহি আমাক সহায় সহযোগ কৰিছে আৰু আজিলৈকে তেওঁ আমাৰ লগত সহযোগ কৰি আছে। সেইটো কাৰণে তেওঁ খুব ধন্যবাদৰ পাত্ৰ, তেওঁকো মই ধন্যবাদ যাচিলোঁ আমাৰ পৰিয়ালৰ ফালৰ পৰা। লগতে আমাৰ স্কুল গণেশ চন্দ্ৰ শৰ্মা আছে, অধ্যক্ষ PMC সুবনঘাটা আশ্ৰয়ত মাধ্যমিক বিদ্যালয়। আজি তেওঁ অধ্যক্ষ হৈ আছে সুবনঘাটা হাইস্কুলৰ আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলৰ। আৰু এইখন স্কুলতে এটা সময়ত মোৰ স্বৰ্গীয় পিতাই তেওঁ হেডমাষ্টাৰ হিচাপে আছিল। আৰু আজি সেইখন স্কুলতে যিখন স্কুল আজি হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীতকৰণ কৰা হ'ল, উচ্চতৰ মাধ্যমিক হ'ল, তেওঁ আজি অধ্যক্ষ হিচাপে আছে। তেওঁ আমাৰ পৰিয়ালৰ লগত সহযোগ কৰাৰ বাবে তেওঁক মই বহুতখিনি ধন্যবাদ যাচিলোঁ। আজি সভাত উপস্থিত থকাৰ বাবে বিশেষভাৱে তেওঁক ধন্যবাদ যাচিছোঁ। তাৰ লগতে আছে আমাৰ অতিথিবৃন্দ আছে বিনোদ চন্দ্ৰ স্বৰ্গীয়াৰী, তাৰপিছত আমাৰ ৰমেশ চন্দ্ৰ দাস, তাৰপিছত আমাৰ অঞ্চলৰে টিকাৰাম শৰ্মা আৰু আমাৰ বিশেষকৈ লাট গাঁওবুঢ়া সদানন্দ দাস। তেওঁ আমাৰ গাঁওবুঢ়া হয়, তেওঁ যিকোনো সময়তে বিপদৰ সময়তে তেওঁ আহি দেখা দিয়ে বা কিবা ওজৰ আপত্তি হ'লে প্ৰব্লেম থাকিলে আমি তেওঁৰ ওচৰত গ'লেও তেওঁ লগে লগে আমাৰ সহায় সহযোগ কৰে। আৰু আজি এই অৱস্থাত তেওঁ আহি আমাৰ আজি দেখা দিছে, আহি তেওঁ আমাৰ মাজত আছে, সেইটো কাৰণে তেওঁ বিশেষ ধন্যবাদ যাচিলোঁ তেওঁকো। আৰু এই অঞ্চলৰ লগতে মই যিকোনো টিকাৰাম শৰ্মা, তেওঁ এজন বিশিষ্ট সমাজকৰ্মী আমাৰ এই অঞ্চলৰ। তেওঁ যিকোনো অৱস্থাতে আমি বিচাৰিলে পাওঁ, তেওঁকো বিশেষভাৱে মই ধন্যবাদ যাচিছোঁ আজি মিটিঙত আহি উপস্থিত হোৱাৰ বাবে। তাৰপিছত আমাৰ মাজত আহিব লগা আছিল কিৰণ চন্দ্ৰ মুছাহাৰী, অৱসৰপ্ৰাপ্ত শিক্ষক, কিন্তু তেওঁ এটা বিশেষ কাৰণত আহিব নোৱাৰিলে। তথাপিও তেওঁক নিমন্ত্ৰিত অতিথি হ'ম বুলি তেওঁ যিটো আমাক কনচেণ্ট দিছিল, সেইটো কাৰণে তেওঁক ধন্যবাদ যাচিছোঁ। আৰু তেওঁ এটা সময়ত আমাৰ পৰিয়ালৰ সদস্যৰ নিচিনাই আছিল, আমাৰ লগতেই আছিল, সেইকাৰণে তেওঁকো ধন্যবাদ যাচিলোঁ। আৰু তাৰ লগতে তাৰপিছত আমাৰ এই অঞ্চলৰ বাক্সা জিলা অঞ্চল, নলবাৰী অঞ্চল বা সুবনঘাটা আঞ্চলিকৰ যিবিলাক সভাপতি আৰু সম্পাদক বা অন্যান্য সদস্য আহিছে, যেনেকৈ জিলা বড়ো সাহিত্য সভা, আমাৰ প্ৰাইমেৰী বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা, আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা, আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা, আঞ্চলিক বিশেষ সদৌ অসম ছাত্ৰ সন্থা, আঞ্চলিক
আদিবাসী ছাত্ৰ সন্থা, সোৱণখাটা আঞ্চলিক মদাহী ছাত্ৰ সন্থা, সোৱণখাটা প্ৰাইমেৰী ট্ৰাইবেল সংঘ আৰু তাৰ লগতে যিমান সদস্য আহিছে তেওঁলোকক মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। আজিৰ এই মুহূৰ্তত এই স্মৃতি গঠন উন্মোচনী অনুষ্ঠানত তেওঁলোকৰ যিখন সদস্য আহি তেওঁলোকে আজি যোগদান কৰিছে, তেওঁলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ যাচিলোঁ আৰু ভৱিষ্যতেও তেওঁলোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। তাৰ লগতে আৰু বহুতৰ নাম মই নাম ল'ব পৰা নাই, বহুত উপস্থিত আছে, মই বহুতক চিনিও নাপাওঁ, তথাপিও তেওঁলোকক মই অন্তৰৰ পৰা মই ধন্যবাদ যাচিছোঁ। আজি তেওঁলোকে সেই অনুষ্ঠানত যোগদান দিলে আৰু আমাৰ পৰিয়ালক এটা উৎসাহ উদ্দীপনা লগালে। এই সকলো মই নাম ল'ব নোৱাৰিলেও মই সেমাৰ শিক্ষা মাগি সকলোকে মই ধন্যবাদ যাচিলোঁ আমাৰ ফালৰ পৰা আৰু আশা কৰিলোঁ সকলোৱে ভালে ভালে আজি এই অনুষ্ঠানটো শেষ কৰি তেওঁলোকে নিজৰ ঘৰত গৈ পাব, তাৰ বাবে মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। আৰু শেষত সকলোকে মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ আৰু সেৱা আগবঢ়ালোঁ। আপোনালোকৰ উপস্থিতি আমাৰ ঘৰত এই পদাৰ্পণ কৰাৰ বাবে মই খুব আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। নমস্কাৰ, খুলুমবাই।